এয়া চাওক কেৰেলাৰ অৱস্থা এয়া 100% লিটাৰেচি 100% লিটাৰেচি হা জিৰ' এভিকশ্যন চিন্তা কৰক এজন নেক বান্দি আল্লাহ এনেদৰে বাৰু মানুহক ডিষ্টাৰ্ব কৰি নামাজ পঢ়িব লাগে নেকি বাৰু হা এনেদৰে ঠিক আছে নেক কাম নামাজ পঢ়াটো কিন্তু এটা সময় সুবিধা নিশ্চয় বেলেগক অসুবিধা কৰি এনেকৈ নামাজ পঢ়ে নেকি কেৰেলাৰ দৃশ্য এয়া দেই এয়া কেৰেলাৰ কংগ্ৰেছ চৰকাৰ কেৰেলাত এয়া চাওক কিদৰে মানুহক ডিষ্টাৰ্ব কৰি আছে তেওঁ নামাজ পঢ়াৰ সময় হৈছে সেইখিনি তেওঁ মেইনটেইন কৰিব লাগে নামাজ পঢ়াত কোনো আপত্তি নাই তেওঁ আল্লাহৰ নেক বান্দা হয় কিন্তু এনেকৈতো নহয় মানুহক ডিষ্টাৰ্ব কৰি ইয়াত কি ইছলাম ধৰ্মত লেখা আছে নেকি নামাজৰ সময় হোৱাৰ লগে লগে য'তে ত'তে পঢ়ি দিব তুমি সেইখিনি মেনেজ কৰা সেইখিনি মেইনটেইন কৰা তুমি হ'ল আচলতে কি দেখুৱাব বিচাৰিছে তাৰমানে ইমান ভক্ত আমাৰ নাই আমাৰ হিন্দু ধৰ্মত তেনেকুৱা পণ্ডিত নাই তেওঁলোকে সময়মতে জপ কৰে সময়মতে পূজা কৰে আহি ৰাস্তা ঘাটে বহি থাকে নেকি পূজা কৰি থাকে জপ কৰি থাকে নেকি কোনজন হিন্দু পণ্ডিতক হিন্দু ব্ৰাহ্মণক হিন্দু পূজাৰীক এনেদৰে ৰাস্তা ঘাটে পূজা কৰি থকা দেখিছে কিন্তু এনেকুৱা ভিডিঅ' বহুত আপোনালোকে দেখি পাব ইছলাম মহিলা বা পুৰুষসকলে এনেদৰে কৰা লোকক অসুবিধা কৰি নামাজ আদায় কৰা মই ইছলামিকসকলক সুধিছোঁ এইটো নিয়ম নেকি বাৰু হা চিভিক চেঞ্চ বোলা বস্তু এটা আছে নাই আৰু কেৰেলাত বৰ্তমান কংগ্ৰেছ চৰকাৰ এনেকুৱা বহুত ঘটনা হৈ আছে কেৰেলাত সাৱধান সাৱধান অসমীয়া ৰাইজ সাৱধান